নমস্কাৰ মোৰ প্ৰিয় শুভাকাংক্ষী ৰাইজসকল সকলোকে শুভবাদ জনাই মই প্ৰিয়ংকা ঋষি কৰে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। একেবাৰে গা পা ধুই আজৰি হৈ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া যাম ভাত ৰান্ধিবৰ বাবে পাকঘৰত। গা পা ধুই আহিলোঁ আৰু আহি পিনি এতিয়া এয়া পাকঘৰতে গৈ আছোঁ। পাকঘৰৰ কামখিনি কৰিলোঁ বাৰু, এতিয়া আকৌ ৰান্ধিব লাগে আৰু আহি পাবহিয়ে নহ'লে আৰু পাকঘৰলৈ গৈ মই প্ৰথমে এয়া এতিয়া গেছটো নমাই ল'ব লাগিব আৰু ওপৰৰ পৰা তললৈ অকল গেছ বাৰু সকলোখিনি বস্তুৱে মই তলত নমাই ল'ব লাগিব, কাৰণ যেতিয়া মই ৰান্ধিবলৈ বহি যাম ন তেতিয়া আকৌ এফালৰ পৰা ৰান্ধিয়ে যাম আৰু আকৌ উঠা মেলা কৰি আৰু বস্তুবিলাক আনিবলৈ অকণমান অসুবিধা হয় ন, সেইবাবে মই ৰন্ধাৰ আগতে মানে সকলোখিনি তলত নমাই লওঁ আৰু সকলোখিনিতো ওপৰতে উঠি যায়। যেনে কেৰাহীৰ পৰা আদি কৰি কুকাৰৰ পৰা আদি কৰি সকলোখিনি ওপৰতে উঠি থাকে আমাৰ। আৰু এতিয়া এয়া তললৈ চব নমাই লৈছোঁ আৰু এফালৰ পৰা হেতাখন আকৌ মানে এফালে থাকে ন, আমাৰ এফালে আঁৰি থোৱা থাকে আৰু গেছটো নমোৱাৰ আগতে মই আনিবলৈ পাহৰি থাকিলোঁ, সেইবাবে এতিয়া আকৌ এয়া গেছটো অকণমান আগলৈ ঠেলি আৰু হেতাখনো লৈ আনিছোঁ। তাৰপিছতে আকৌ এয়া নিমখ, হালধি, মিঠাতেল এইখিনি নমাই লৈছোঁ আৰু সকলোখিনি যোগাৰ কৰি লৈছোঁ। তাৰপাছতে আকৌ মই অথনি পাচলিখিনি কাটি মানে ফ্ৰিজতে ভৰাই ৰাখি থৈ গ'লোঁ বস্তু, নহ'লে আকৌ কি হয় বাহিৰত থ'বলৈ পঁইতাচোৰা বগাই বুলি বৰ বেয়া পাওঁ মানে, সেইটো কাৰণে ফ্ৰিজতে ভৰাই থৈ গ'লোঁ আৰু তাৰপিছতে আৰু এতিয়া এয়া উলিয়াই লৈছোঁ। গেছটো জ্বলালোঁ বাৰু, অলৰেডি কুকাৰটো পাতিয়ে দিলোঁ মই, কেৰাহীখনো গৰম হৈ গ'ল। গৰম হোৱাৰ বাবে মিঠাতেল দিছোঁ, মানে অকণমান আগলৈ টানি লৈছোঁ আৰু মোৰ জোখত। তাৰপিছতে আৰু এতিয়া কেৰাহীত তেল গৰম হোৱাৰ পাছতে এয়া পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি দিয়াৰ পাছতে আৰু হালধি দিম আৰু তাৰপিছতে ভাজিখিনি দি দিম। যিহেতু মই বেতগাজ আৰু আলু ভাজি বনাই আছোঁ, গতিকে ইয়াত মছলা একো ব্যৱহাৰ নকৰোঁ, গতিকে নিমখ হালধি দিয়ে ভাজিখিনি বনাম। এতিয়া এয়া হালধিখিনি দিয়াৰ পিছত অকণমান লৰাই দিয়াৰ পিছত মই বেতগাজ আৰু আলুখিনি ধুনীয়াকৈ ইয়াত দি দিছোঁ। তাৰপিছতে আৰু এইখিনি ভাজিম আৰু ভাতটো চিটি মাৰিলেই অলৰেডি অহালৈকে আৰু ভাত হৈ যাব। আমাৰ আজি দুপৰীয়াৰ ভাত সাজ ৰেডি হৈ গ'ল, দেখিছেনে? বেতগাজ ভাজি, কচু দালি, বন্ধাকবি ভাজি আৰু এইফালে চাটনি, নেমু। এয়া ভাত খাবলৈ বহিছোঁ আৰু দুজনে, গৰম পুৰা ফেন লগাই লৈছোঁ। ভাতকেইটা খাই লওঁ, তাৰপিছতে আকৌ লগ পাম দেই। এইকেইদিন যে ৰ'দ দিছে নাই, ইমানে টোপনি ধৰিছে নহয়, ইমান এলাহ লাগিছে। অথনি ভাতকেইটা খাই যে দুয়োজনে শুই দিলোঁ অকণমান, তেওঁ শুলে ময়ো শুলোঁ। তেওঁ আকৌ এতিয়া উঠি আকৌ গ'ল ডিউটিলৈ, ময়ো উঠিলোঁ। উঠিয়ে বিচনাখন মানে বেয়া হৈ আছে শুই থকা, অকণমান ঠিক কৰি লওঁ, ঠিক কৰি আৰু পাকঘৰলৈ যাম। বাচন সোপা ধুবলৈ আছে নহয়, ভাত খোৱা সোপা ধুবগৈ লাগিব এতিয়া। অকণমান শুলোঁ, মানে কিবা এলাহ লাগে এনেকুৱা দিনবোৰ আহিলে। ভাতকেইটা খোৱাৰ পিছত আৰু একো কৰিবলৈ মন নোযোৱা নিচিনা লাগে, ইমান গৰমত মানে কৰিবলৈ মনেই নাযায়। ফেনখন লগাই অলপ শুই লৈছিলোঁ, তেতিয়াহে ভাল লাগিছে। উঠিবলৈ মনেই নাযায়, মানে ইফালে সিফালে কাটি কৰি শুই 4টা বাজি গ'লগৈ। এতিয়াতো 5টা বাজিবলৈ হ'ল আৰু এওঁ গ'ল। তেওঁ আকৌ চাহো খাই গ'ল নিজে বনাই। মোক সুধিছিলে খাবা নেকি, মই বোলো গৰমত মই চাহ নাখাওঁ দেই। তেওঁ আকৌ অকণমান খাই সেয়া ওলাই গ'ল আৰু এতিয়া মই বিচনাখন ঠিক কৰি আৰু যাওঁ পাকঘৰলৈ। পাকঘৰত আহি লাইটটো দি ল'লোঁ। অথনি মই এই বনশাকখিনি যে দেখিছেনে, সেইখিনি ধুনীয়াকৈ ধুই মেলি থৈছিলে, ধুনীয়াকৈ শুকাই আছে। এতিয়া মই ধুনীয়াকৈ এইখিনি থাল এখনত থৈ ফ্ৰিজত থৈ দিম, আৰু যেতিয়া মন যায় তেতিয়া তাৰ পৰা অকণকৈ লৈ খাই থাকিব পাৰিম। মানে একেবাৰে খালেও খাব পাৰিম বাৰু, কিন্তু মানে এনেকৈ যদি থৈ দিওঁ ন ধুনীয়া হৈ থাকে বহুত দিনলৈকে। আপোনালোকে যদি কেতিয়াবা বনাই ন, যদি খাবলৈ বোলে হেৰি হৈ থাকে, সময়টো নিমিলে, বেয়া হৈ নোযোৱাকৈ এনেকৈ কাটি মেলি ধুই থৈ দিবচোন শুকুৱাই। তাৰপিছতে আৰু ধুনীয়াকৈ খাই মন গ'লে আৰু অকণকৈ বনাই থাকিলে ধুনীয়াকৈ খাব পাৰি। মই তেনেকুৱাই কৰোঁ, সৰহকৈ আনিলে মানে ধুনীয়াকৈ এইখিনি মই থৈ দিম, আৰু যেতিয়া মন যায় তেতিয়াই মানে অকণকৈ খাই থাকিব পাৰিম আৰু। কাৰণ পাবলৈও নাই আৰু কিনি আনিবলৈ মাহঁতে গালি দিয়ে ন, ঘৰৰ পৰা যেতিয়াই লৈ আনে তেতিয়াই মই এনেকৈ থৈ দিওঁ। এতিয়া বাচনখিনি ধুই লওঁ, এইখিনি ধুনীয়াকৈ থৈ লওঁ। ৰাতিৰ সাজৰ বাবে যোগাৰ কৰি আছোঁ। দিনত খালে ৰাতিলৈ চিন্তা, ৰাতি খালে দিনলৈ চিন্তা নহয় জানো। এতিয়া ইয়াৰ বন্ধাকবি, ফ্ৰেঞ্চবিন, আলু তেনেকৈ ভাজিম বুলি কাটি আছোঁ, আৰু ৰুটি খাম বুলি ভাবিছোঁ। ৰুটি বনাম আৰু ভাজি বনাম, হৈ যাব আৰু। যদি মন যায় ডিম এটা আমলেট কৰিম, আৰু যদি মন নাযায় ডিম নাখাওঁ।
ভোক চোক নলগাই হৈ যায় মোৰ এবাৰ ভাতকেইটা ল'লে কিনো হৈছে জানো খাবলৈ মন নাযায় আকৌ এওঁ ভোক লাগিব নাযায় সেইটো কাৰণে বোলো দেখিয়ে বনাই দিম আৰু দুটা খাই দিম আৰু অকণকৈ তাকে কৰি আছোঁ ভাজিকণ মই বনাই লৈছোঁ নহ'লে বৰ দেৰি হৈ যায় এওঁ অহাৰ লগে লগে এওঁৰ লগত কথা চথা পাতিবও লগা হয় ন দুইজনে আকৌ টিভি চাবলৈও থাকে নহয় সেইটো কাৰণে ভাজিকণ মানে বনাই লৈছোঁ আৰু এয়া ভাজি হৈ আছে তাৰপিছতে আটাটো মঠি থৈ দিম আৰু খাবৰ সময়ত ৰুটিকেইখন পটককৈ বনাই দিম আৰু এওঁ আহি পালেহি এওঁ আহি পোৱাৰ পাছতে মই এয়া ৰুটিখিনি বোলো বনাই লওঁ আৰু প্ৰথমবাৰ আৰু যি হ'ল আৰু ৰুটিৰ কথা আপোনালোকৰ আগতো শ্বেয়াৰ কৰা নহ'লে বাৰু কেতিয়াবা ক'ম আৰু এতিয়া এইবাৰ আকৌ দ্বিতীয়বাৰৰ বাবে চেষ্টা কৰিছোঁ দ্বিতীয়বাৰ বাৰু অকণমান ভালেই হৈছে দেই বেয়া হৈছে বুলি নকওঁ দেখিছেনে এয়া ধুনীয়াকৈ টাৱাখনত ধুনীয়াকৈ সেকি বনাইছোঁ যে ধুনীয়া হৈছে আৰু এয়া আমাৰ আজি ৰাতিৰ খানা দেখিলানে ৰুটি আৰু ভাজি জলকীয়া পিঁয়াজ এনেকৈ লৈ লৈছোঁ এওঁক দিছোঁ এয়া লোৱা খোৱা কেনেকুৱা হৈছে ময়ো লৈছোঁ এয়া খোৱা কেনেকুৱা হৈছে কোৱা কোমল হৈছে নাজানো কোমল হৈছে তেনেকৈ আমি খাই মেলি লওঁ আৰু আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈ দিছোঁ বাই বাই দি দিয়া বাই 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 বাই